শ্ৰদ্ধেয় জনসাধাৰণ অসমত অহা 2 মে আৰু 7 মে তাৰিখত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যেই বিভিন্ন ক্যান্ডিডেটসকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছে, আবেগৰে আপ্লুত কৰিছে, ভৰিত ধৰিছে, হাতত ধৰিছে, হাবতি ধৰিছে, ভাল ভাল মিঠা কথা কৈছে। কিন্তু আপোনালোকে সেই ক্যান্ডিডেটবিলাকৰ প্ৰলোভনত আপোনালোকে বশৱৰ্তী নহব আৰু আবেগত আপোনালোকে আবেগিক নহব। ভোট দিয়াৰ আগত কিছুমান বিষয় আপোনালোকে সূক্ষ্মভাৱে চিন্তা কৰা উচিত। আপোনালোকে যিজন ব্যক্তিক ভোট দিবলৈ গৈ আছে সেই ব্যক্তিজনে আসলতে আপোনালোকৰ অঞ্চলত, আপোনালোকৰ পঞ্চায়তত বিগত দিনত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত আছিল নেকি? আপোনালোকে ভোট দিয়াৰ আগত চিন্তা কৰিব, যিজন ব্যক্তিক আপোনালোকে ভোট দিবলৈ গৈ আছে সেই ব্যক্তিজনে আপোনালোকৰ অঞ্চলৰ ৱাৰ্ড মেম্বাৰ আছিল নেকি? সেই ব্যক্তিজন আপোনালোকৰ অঞ্চলৰ কাউন্সিলৰ আছিল নেকি? সেই ব্যক্তিজন আপোনালোকৰ জিলা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল নেকি? যদি ৱাৰ্ড মেম্বাৰ, কাউন্সিলৰ অথবা জিলা পৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, বিগত দিনত তেখেতে আপোনালোকৰ অঞ্চলত কিমান উন্নয়নমূলক কাম কাজ কৰিছে আৰু সেইজন ব্যক্তিয়ে বৰ্তমান নিৰ্বাচনৰ সময়ত উন্নয়নৰ খতিয়ান আপোনালোকৰ ওচৰত দাঙি ধৰিছে নে নাই, সেই কথাখিনি আপোনালোকে গভীৰভাৱে অনুধাৱন অথবা মনত ৰখা উচিত। যদি সেই ক্যান্ডিডেটজনে বিগত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত আছিল, তেখেতে কিমান উন্নয়নমূলক কাম কাজ কৰিলে আৰু হেয়া উন্নয়নৰ খতিয়ান আপোনালোকৰ ওচৰত কিয় দাঙি ধৰা নাই? আপোনালোকৰ ওচৰত উন্নয়নৰ খতিয়ান দাঙি নধৰি তেখেতে আপোনালোকক আবেগৰ জৰিয়তে বশৱৰ্তী কৰাই আছে, আপোনালোকক হাতত ধৰি আছে, ভৰিত ধৰি আছে, হাবতি ধৰি আছে, মিঠা কথাৰে আপোনালোকক প্ৰলোভিত কৰি আছে। গতিকে তেনেকুৱা ধৰণৰ প্ৰলোভনত আপোনালোকে ভুল যাব নালাগে। গতিকে ভোটাৰ ৰাইজক অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ অঞ্চলত তেনেকুৱা ধৰণৰ ব্যক্তি আছে, যিজন ব্যক্তিয়ে বিগত দিনত আপোনালোকৰ ৱাৰ্ড মেম্বাৰ আছিল, কাউন্সিলৰ আছিল, জিলা পৰিষদৰ সদস্য আছিল, সেই ব্যক্তিবিলাকে বিগত দিনত বহুত পৰিমাণৰ কৰাপশ্যন কৰিছে। আপোনালোকে চাব, য'ত আসলতে ড্ৰেইন, কেনেল বনোৱাৰ প্ৰয়োজন নাছিল, সিহঁতে কেনেল বনাইছে। ৰাইজৰ নামত আবণ্ঠিত দমকলৰ আধা অংশ সেই নেতাবিলাকে ৰাইজৰ মাজত বিলাই বাকী আধা অংশ নিজৰ ঘৰৰ চিলিঙৰ ওপৰত ৰাখিছিল। সেইবোৰ বিক্ৰী কৰি কোটি কোটি লাখ লাখ টকা সিহঁতে কৰাপশ্যন কৰিছে। গতিকে এইবাৰ ভোটাৰ ৰাইজক অনুৰোধ জনাইছোঁ, যিজন ব্যক্তি আপোনালোকৰ অঞ্চলত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত আছিল অথবা তেখেতৰ বংশৰ লোকসকলে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত আছিল, এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত তেনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকে কোনো প্ৰকাৰে এটা ভোট প্ৰদান নকৰিব। সেই ব্যক্তিবিলাকক বৰ্জন কৰি আপোনালোকে নিকা স্বচ্ছ ভাৱাপন্ন ব্যক্তিক এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত ভোট দি বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ সেৱাৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰিব। এই বাৰ্তাটো যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাইজৰ মাজত বিয়পাই দিব, যাতে ভোটাৰ ৰাইজ যথেষ্ট পৰিমাণৰ সজাগ সচেতন হয়। ধন্যবাদ, শুভৰাত্ৰি।